Hello everyone, good morning. Welcome back to my YouTube channel Arnetila. যিহেতু বন্ধুসকল আমি সাইকোমেট্ৰিক টেষ্টৰ বিষয়ে বিভিন্ন ধৰণৰ কুৱেশ্যনখিনি চাই আছোঁ নহয় জানো ৰেগুলাৰলি আমি ভিডিঅ'ছত কুৱেশ্যনখিনি চাই আছোঁ বিভিন্ন কথা বতৰা পাতি আছোঁ আৰু কমপ্লিট আমি চিলেবাছ ফ'ল' কৰি আমি একচুৱেলি কুৱেশ্যনখিনি চাই আছোঁ নহয় জানো তো খুব সম্ভৱ আমি আহি একচুৱেলি আমাৰ মে' মাহতো টেষ্টটো নহ'ল তো এইটো মাহত হোৱাৰ খুবেই চান্সেছ আছে আৰু মই কালি ভিডিঅ'টো অলপমান উল্লেখ কৰিছিলোঁ যে অকণমান আপোনালোকৰ প্ৰচেছটো লেট হ'ব কিয়নো এটা নতুন বাহিনী হয় অ'কে তো অলৰেডি চিফ মিনিষ্টাৰ এইটো এনাউন্স কৰিছে যে গোটেই বস্তুখিনি নতুন কৰিব যোৱাৰ বাবে অকণমান লেট হ'ব অ'কে তো এইটো তেখেতসকলে অলৰেডি কৈছে তো তাৰ বাবে আপোনালোকে হতাশ হ'ব নাই আপোনালোকৰ ফালৰ পৰা আমি কি কৰিব আছে কমপ্লিটলি আমাৰ কামসমূহ আমি সময়মতে কৰি যাব আছে ঠিক আছে তো আমাৰ সময়ৰ কাম কি আছে আমি মানে টেষ্টৰ কাৰণে আমি প্ৰিপাৰেশ্যনটো কৰি যাব আছে নহয় জানো তো তাৰ লগতে আজি খুবেই ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আনিলোঁ অ'কে ইয়াতে আমি আজি কি কৰিম একচুৱেলি কথা পাতি বিভিন্নখিনি কথা শিকিম অ'কে তো ইয়াতে মই আজি ডাইৰেক্টলি আপোনাৰ কুৱেশ্যন অনা নাই ইয়াতে কথা পাতি আমি টেষ্টৰ কাৰণে বহুতখিনি কথা আজি শিকিম অ'কে তো ইয়াতে চাওকচোন যিহেতু আমাৰ সাইকোমেট্ৰিক টেষ্টৰ কাৰণে একচুৱেলি আমাৰ টোটেল পোষ্ট আছিলে আমাৰ 2400 সামথিং কিবা এটা আছে নহয় জানো তো তাৰে কাৰণে এতিয়া আমাৰ টেষ্টটো বহিবৰ কাৰণে এটলিষ্ট 10,000 প্লাছ ষ্টুডেণ্ট এতিয়াও বাকী আছে অ'কে চাওকচোন আপোনালোকে আকৌ কৈছোঁ মই যে 2400 সামথিং 2400 পোষ্ট আছে আৰু তাৰে লগত সেই টেষ্টটোত বহিবৰ কাৰণে 10,000 প্লাছ ষ্টুডেণ্ট এতিয়াও আছে অ'কে তাৰে 2220টা ভেকেঞ্চি আছে আমাৰ ল'ৰাসকলৰ আৰু 180টা ছোৱালীসকলৰ আৰু 50টা পোষ্ট আছে নাৰ্ছিঙৰ অ'কে তো ইয়াতে একেবাৰে ইজি হ'ব যিসকলে একচুৱেলি নাৰ্ছিঙত এপ্লাই কৰিছে ছোৱালীসকলে ঠিক আছে তো বিশেষকৈ এই নাৰ্ছিঙৰ ভেকেঞ্চিৰ কাৰণে ঠিক আছে তো ছোৱালীৰ সংখ্যা তাতে একেবাৰে কম যিসকলে নাৰ্ছৰ চাৰ্টিফিকেট তাতে এপ্লাই মানে দি মেলি যিসকলে নাৰ্ছিঙৰ কাৰণে একচুৱেলি প্ৰিপাৰেশ্যন চলাই আছে বা নাৰ্ছিঙৰ কাৰণে তেখেতসকলে ফিজিকেলত বহিলে বা নাৰ্ছিঙৰ কাৰণে তেখেতসকলে টেষ্টত বহিব তো তেখেতসকলৰ কাৰণে অকণমান চাকৰিটো পাবলৈ ইজি হ'ব 180 পোষ্ট আৰু 2220টা পোষ্টতকৈ ঠিক আছে অকণমান কম মাৰ্কতো তেখেতসকলে চাকৰি পোৱাৰ খুবেই চান্স আছে অ'কে তো যিসকলে নাৰ্ছিঙত একচুৱেলি এপ্লাই কৰিছে তো তেখেতসকলৰ কাৰণে ভেৰি গুড চান্স তেখেতসকলে অকণমান ধ্যান দি ভালদৰে বস্তুখিনি চাওক আপোনালোকে বহুত সোনকালে আৰু বিনা ভয়ে আৰু কোনো ধৰণৰ হাৰ্ড কম্পিটিশ্যন নোহোৱাকৈ আপোনালোকে তাতে ছাকচেছ হ'ব পাৰিব অ'কে তো এইটো হৈ গ'ল নাৰ্ছিঙৰ কথা আৰু তাৰ লগতে এতিয়া আহোঁ ছোৱালীসকলৰ কথা তো ছোৱালীসকলৰ অনলি ভেকেঞ্চি আছে 180 পোষ্ট ঠিক আছে তো আমি যদি 180টা পোষ্ট যদি আমাৰ অসমৰ 35টা ডিষ্ট্ৰিক্টত যদি আমি ডিভাইড কৰোঁ অ'কে তো বহুত কম এটা ডিষ্ট্ৰিক্টত বহুত কম ভাগকৈ পৰিব আপোনালোকে এটা ডিষ্ট্ৰিক্টত অ'কে তো ইয়াৰ পৰা এটা আপোনালোকে এটা একচুৱেলি বুজি পাওকচোন আমাৰ ডিষ্ট্ৰিক্টত কিমানখিনি এটা ডিষ্ট্ৰিক্টত কিমান ছোৱালী থাকে যে যিসকলে একচুৱেলি প্ৰিপাৰেশ্যন কৰি থাকে বা যিসকলে একচুৱেলি ফিজিকেলৰ কাৰণে এইটো আপোনালোকৰ প্ৰেক্টিছ কৰি এতিয়া সাইকোমেট্ৰিক টেষ্টৰ কাৰণে মানে প্ৰস্তুতি চলাই আছে নহয় জানো তো মেবি এটা ডিষ্ট্ৰিক্টত কমটি হ'লেও 60ৰ পৰা 70জনী ছোৱালী এটা ডিষ্ট্ৰিক্টত এতিয়াও আছে যিসকলে আপোনালোকৰ টেষ্টত বহিব ঠিক আছে সাইকোমেট্ৰিক টেষ্ট মানে ফিজিকেলটো পাছ কৰি থৈছে অ'কে তো তেখেতসকলৰ কাৰণে পোষ্ট আছে অনলি 180 তো এটা অকণমান বেষ্ট এটা মানে একদম চাবলগীয়া এটা কম্পিটিশ্যন হ'ব ছোৱালীৰ ক্ষেত্ৰত ঠিক আছে তো মাত্ৰ পোষ্ট আছে 180টা কিন্তু আকৌ কৈছোঁ মই হতাশ হ'ব নালাগে তো যিসকলৰ মাৰ্ক একচুৱেলি ধুনীয়া আছে মানে ধৰি লওক আপোনালোকৰ 45ৰ পৰা প্লাছ আছে বা 50ৰ ওচৰে পাজৰে আছে অ'কে আৰু বহুত সংখ্যক ছোৱালীৰ 50 প্লাছো আছে 51 52 এনেকুৱাও আছে অ'কে তো তেখেতসকলৰ কোনো ভয় কৰিবলগীয়া কথা নাই আৰু যিসকলৰ 45 প্লাছ আছে তেখেতসকলে টেষ্টটো ভালকৈ দিয়ক অ'কে আৰু যিসকলৰ 45ৰ তলতো আছে তেখেতসকলেও সংখ্যা কৰিব নালাগে অ'কে আপোনালোকৰ হৈ যাব খালি টেষ্টত আপোনালোকে সম্পূৰ্ণ নম্বৰ উঠাবলৈ আমি চেষ্টা কৰিব লাগিব অ'কে আৰু এই ক্ষেত্ৰত আপোনালোকৰ কাট অফ কম যোৱাৰ ক্ষেত্ৰত একচুৱেলি গুৰুত্বপূৰ্ণ ভূমিকা যিটো অলপ দিন আগতে আমাৰ ABUBত 9000 পোষ্টিং দিলে সেইটো এটা বহুতখিনি কাট অফ আপোনালোকক কমাই দিব অ'কে আৰু আপোনালোকৰ ফাইনেল ৰিজাল্ট অহাৰ আগতে এতিয়া যিখিনি ABUBত এতিয়া আপোনালোকৰ 2200 কিবা এটা ভেকেঞ্চি এইটো আমাৰ ভাইবা হ'বলৈ বাকী আছে সেইটোৰ পৰা আপোনালোকে সেই ল'ৰাখিনিকো চিলেকশ্যন দি মেলি আপোনালোকৰ ফাইনেল ৰিজাল্টটো আহিব অ'কে তো তাৰ বাবে আপোনালোকৰ অকণমান কাট অফটো আৰু কমটি যাব ঠিক আছে তো তাৰে বাবে যিসকলৰ 45ৰ পৰাও তলত আছে তেখেতসকলৰ চান্স আছে অ'কে চান্স নাইকিয়া নহয় কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে টেষ্টটো ভালকৈ দিব লাগিব ঠিক আছে আৰু যদি টেষ্টত বোলে আপোনালোকে তাতে গৈ 12-13 নম্বৰ উঠাই দিয়ে তো আপোনালোকৰ কাৰণে অকণমান এটা প্ৰভাৱ পৰি যাব পাৰে আপোনালোকৰ চিলেকশ্যন হোৱাৰ ক্ষেত্ৰত অ'কে আৰু বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত যদি আমি কথা পাতোঁ ল'ৰাসকলৰ কাৰণে ভালেমান পোষ্ট আছে 2220টা পোষ্ট আছে অ'কে তো 2220টা এটা কমাণ্ডৰ পোষ্ট অল অভাৰ আছামত এইটো কোনো সৰু পোষ্ট নহয় অ'কে তো তাৰ বাবে এতিয়া মোটামুটি যদি আমি চাওঁ 8000 প্লাছ ল'ৰা এতিয়াও বাকী আছে অ'কে ল'ৰাৰ ক্ষেত্ৰত কৈছোঁ 2220ৰ কাৰণে 8000তকৈ বেছি ল'ৰা এতিয়াও টেষ্টৰ কাৰণে ৰেডি হৈ আছে অ'কে তো তাৰে ক্ষেত্ৰত এতিয়া আপোনালোকৰ যিহেতু কাট অফ অকণমান কমত সহায় কৰি অলৰেডি আগতে হৈ যোৱা আমাৰ ABUB আৰু
এতিয়া যিখিনি 2000 কিমানটা পোষ্ট আছে সেইখিনিৰ ABUB ৰিজাল্ট দি মেলি আপোনালোকৰ ফাইনেল ৰিজাল্ট এনাউন্স কৰিব ওকে তো তাৰ বাবে অকমান কাট অফ ইফালে হ'ব ওকে তো যিসকলৰ 50+ আছে ল'ৰাসকলৰ তো তেখেতসকলৰ কাৰণে এটা ধুনীয়া চান্সেছ হৈ পৰিব যদি আপোনালোকে টেষ্টটো ভালকে দিয়ে ওকে তো যিসকলৰ 50 to 55 ভিতৰত আছে তেখেতসকলে চেষ্টা কৰক যে টেষ্টত কমপ্লিটলি ফুল মাৰ্কছ উঠাবৰ বাবে ওকে আৰু যিসকলৰ 55 to 60 ভিতৰত আছে তেখেতসকলে চেষ্টা কৰক যে 17 to 20 ভিতৰত ৰাখিবলৈ আৰু যিসকলৰ 60 ওপৰত আছে মাৰ্ক ফিজিকেলত ঠিক আছে তো তেখেতসকলে এটলিষ্ট 15 পৰা 16 যদি আপোনালোকে উঠাব পাৰে তেতিয়াও আপোনালোকৰ সিলেকশন হোৱাৰ খুবেই চান্সেছ আছে আৰু এটো নহয় যে 70 ৰ ওপৰৰ পৰা লৰাখিনি বহুত আছে যে অলৰেডি মুকে বহুত কেজনে কন্টাক্ট কৰিছে ঠিক আছে তো 70 ৰ ওপৰত আছে তো আখিৰ ভিতৰত 70 ৰ ওপৰত পোৱা এটা বহুত ভাল নম্বৰ হয় ফিজিকেলত ওকে তেখেতসকলে কোনো ভয় কৰিবলগা কথা নাই আপোনালোকে বাস নিজৰ শৰীৰটো ভালে ৰাখক আৰু আপোনালোকে টেষ্টৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি যাওক আপোনালোকৰ সিলেকশন এবাৰ সিওৰ আছে ওকে তো ইয়াতে এটা কি হৈ যায় বহুতখিনি লৰাক একচুয়ালি বহুতখিনি লৰা ডিমোটিভেশন কৰাও একচুয়ালি মোক ফোন কৰিছে বহুত কেজনে দাদা মই 72 পাইছো তথাপিও এনেকুৱা কৈ আছে ঠিক আছে তো হেনেকুৱা ধৰণৰ মানুহৰ পৰা আমি বাছিও থাকিব আছে নহয় জানো চকচোন আমি যেতিয়া ভাল কাম কৰিব যাও তো পিছফালৰ পৰা টানা মানুহ বহুত থাকে ওকে তো হেখিনি আপোনালোকে নিজে একচুয়ালি সালিজাৰি চাই আপোনালোকৰ বিবেকেৰে যে মই কি কৰিব গৈ আছো আৰু কিহৰ কাৰণে তেখেতসকলে এনেকুৱা কথাখিনি কৈ আছে ওকে তো এইখিনি আমি একচুয়ালি নিজে বুজি পাব লাগিব ঠিক আছে তো পিছফালৰ পৰা টানা মানুহ সকলো ক্ষেত্ৰতে থাকে তো হেকলৰ কথা আমি বিলিভ কৰিলে নহব ওকে তো আপোনালোকে যিসকলে 70+ আছে আপোনালোকে 100% সিওৰ আছে আপোনালোকে বাস আপোনালোকৰ ফিটনেসটো ভালকে ৰাখক আপোনালোকৰ শৰীৰটো ভালকে ৰাখক আৰু আপোনালোকে টেষ্টত এটেন্ড কৰক ওকে আৰু লৰাসকলৰ ক্ষেত্ৰত কম্পিটিশন অকমান কম হ'ব ছোৱালী সকলৰ ক্ষেত্ৰতকৈ যেহেতু ছোৱালীৰ সংখ্যাৰ ভ্যাকেন্সিটো একেবাৰে কম আৰু টেষ্ট দিবৰ বাবে এতিয়াও বহুত সংখ্যক ছোৱালী হাজু হৈ আছে ওকে তো এই ক্ষেত্ৰত এটা আমি টেষ্টত একটা ভাল মার্ক আনিবলৈ একচুয়ালি আমি কি হ'ব লাগিব আমি মানুহটো চালু হ'ব লাগিব ঠিক আছে আমি যদি চালু এটা দিমাগ লৈ তাতে যাও ওকে চালু মানে কি চালু এতিয়া আমি মানে তীক্ষ্ণ বুদ্ধি হ'ব লাগিব ওকে আৰু তাতে আমি কোনো নিৰ্ভয় বহিব লাগিব যেতিয়া আমি টেষ্টৰ সন্মুখত যদি টেবুল এটা ইন্টাৰভিউত বহো ওকে বিনা ভয় আমি তাতে বহিব লাগিব যদি আমি ভয় কৰো তেতিয়া মনত থকা বস্তু আমি তাতে পাহৰি যাম ওকে এটো আপোনালোকে ধ্যান দিব আৰু আমি যেতিয়া কথা পাতিম একচুয়ালি মই প্ৰথম ভিডিওতে মেনশন কৰিছো আমি হাঁহি হাঁহি কথা পাতিব আছে ওকে আৰু বিন্দাস কথা পাতিব আছে ওকে আৰু মানুহজন চালু হ'ব আছে আৰু যি বিচাৰিছে আমি তপৰাই উত্তৰ দিব আছে ওকে যদিও পাৰিছো আৰু যদিও নোৱাৰিছো তথাপি আমি মুখৰ পৰা কিবা এটা এটলিষ্ট তেখেতসকলক দিব আছে আৰু যি দিম হেতু যি হুদিছে হেতু টপিকৰ পৰা বাহিৰৰ বিষয় আমি নকম ওকে সাপোজ আপোনাক হুদি দিলে তুমি কমান্ডত কিয় ভৰ্তি হ'ব বিচাৰিছা আৰু আপুনি গৈ আপোনাৰ ঘৰৰ কন্ডিশন তাতে বেলে কিবা এটা কৈ নি দিব ওকে আপুনি কমান্ডত যে ভৰ্তি হ'বলৈ গৈ আছে তাৰ মেইন উদ্দেশ্যটো কি হয় হেতু আপোনালোকে তাতে কৈ দিব লাগিব ওকে যদিও টু দা পইণ্ট ক'ব নোৱাৰে অকমান এই বিষয়কে ৰিলেটেড আপোনালোকে কৈ দিলে তাতে নাম্বাৰ হ'ব ওকে আৰু আমি এতিয়ালৈকে এটো ঠিৰাং নহয় যে আপোনালোকৰ টেষ্ট ভাই হ'বনে কম্পিউটাৰ বেজ হ'বনে OMR তো নহয় খালি টিক মাৰ্ক হ'ব ওকে তো যেনেকা ধৰণে নহওক আমি অলৰেডি সিলেবাস চাইছে আমি কোৱেশ্চন খিনি অলৰেডি বহুতখিনি আলোচনা কৰিছো তো মেবি আপোনালোকৰ এক্সাম বহুতখিনি ভালে হ'ব ওকে তো তাৰ বাবে যিয়ে মাধ্যমত এক্সামটো নহওক আপোনালোকে এটেন্ড থাকিব আছে আৰু এক্সামটো ভাল কৰিব আছে ওকে আৰু যদি ভাইবা হয় আমি আমাৰ ডিসিপ্লিন মেইনটেইন কৰিব লাগিব বডি ল্যাঙ্গুৱেজ সিটিং অ্যাৰেঞ্জমেন্ট যেনেকৈ এতিয়া মই আপোনালোকৰ ফ্ৰণ্টত বহি ইফালে নিহিলাকে কথা পাতি আছো আপোনালোকে তেনেদৰে তাতে একেবাৰে ফিট পাথ হৈ তাতে কথা পাতিব পাৰিব লাগিব ওকে তো দেন যদি আপোনালোকৰ কম্পিউটাৰ বেস হৈ যায় তো হেবোৰ আপোনালোকৰ মেটাৰ নকৰিব আৰু যদি ভাইবাৰ বাদে আপোনালোক যদি টিক মাৰ্ক বা OMR হৈ যায় তেন্তে হেবোৰ আপোনালোকৰ তাতে মেটাৰ নকৰিব আৰু যদি আপোনালোকৰ ভাইবাত ইন্টাৰভিউত বহিব লগা হৈ যায় তেন্তে আপোনালোকে বহুতখিনি কথা ধ্যান দিব লাগিব এইখিনি মই প্ৰথম ভিডিওৰ পৰা গোটেইখিনি ভিডিওতে অলপ চলপ কৈ আহিছো আৰু আপোনালোকে হয়তো নিশ্চয় গমে পাইছে যে মই কিখিনি কথা আপোনালোকক কৈ আহিছো আৰু কিখিনি কৰিবলৈ কৈছো ঠিক আছে আৰু সক এতিয়া Maybe 10,000 something আপোনালোকৰ 10,000 প্লাস এতিয়াও ষ্টুডেন্ট বাকি আছে যিসকলে সাইকোমেট্ৰিক টেষ্ট দিবলৈ ৰৈ আছে ওকে আৰু পোষ্ট আছে মাত্ৰ 2450 টা নে কিবা এটা ওকে তো তাতে ভাবকচোন আপোনালোকৰ মোটামুটি 7,000 প্লাস ষ্টুডেন্ট আকৌ ইয়াৰ পৰা কি হ'ব আছে আকৌ আউট হ'ব আছে ঠিক আছে আমি ধৰি 10,000 তাতে টেষ্ট দিব গৈছো 10,000 আমি চাকৰি না পাম মাত্ৰ ভ্যাকেন্সি আছে 2450 টা ওকে বা 2400 কিবা এটা আছিল তো তাৰ পৰা আমি একচুয়ালি চকচোন আপুনি 70% তকৈ বেছি আমি ষ্টুডেন্ট আকৌ তাৰ পৰা আউট হ'ব লাগিব মানে তেখেতসকলৰ সিলেকশন নহব ওকে তো যিসকলৰ সিলেকশন নহব তো তেখেতসকলে আমি ভাগি পৰিলো নহব আমি কি কৰিব আছে আমি নেক্সট এটা ৰেলীৰ কাৰণে বা নেক্সট এটা ৰিক্ৰুটমেন্টৰ কাৰণে আমি এতিয়াৰ পৰাই প্ৰস্তুতি কৰিব আছে ঠিক আছে মই হেসকলক কৈছো যিসকলে 1-2 নম্বৰৰ কাৰণে তাতে সিলেকশন নহব ঠিক আছে তো যিসকলে সিলেকশন হ'ব তো এটো বহুত ভাল কথা ওকে আৰু যিসকলৰ নহব একচুয়ালি এটো নহয় যে 10,000 টেষ্ট দিছে 10,000 তাতে কোনো পদে সিলেকশন নহয় সিলেকশন হেসকলৰ হ'ব যিমানটা ভ্যাকেন্সি আছে ওকে তো
তো যিসকলে চিলেকশ্যন নহ'ব তেখেতসকলে আমি ভাগি পৰিব নাই, তেখেতসকলে যে একচুৱেলি এক্সপিৰিয়েঞ্চ হ'ব, যে শিকিব তেখেতসকলে যে কেনেকৈ ফিজিকেলত যাব আছে, কি কৰিলে কেনেকৈ অকণমান মাৰ্কটো বাঢ়ে, ঠিক আছে, কেনেকৈ দৌৰিব আছে, কেনেকৈ লং জাম্প কৰিব আছে, কেনেকৈ চিন আপ মাৰিব আছে, ছোৱালীসকলে গম পাব যে কেনেকৈ 100 মিটাৰ দৌৰিব আছে, ক'ত কি ভুল কৰিলে কেনেকুৱা নম্বৰ কমি যায়, ঠিক আছে। তো সেই ভুলৰ পৰা আমি শিকি আমি নেক্সট এটা ৰেলীৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰিব লাগিব। আৰু মে বি আপোনালোকৰ বয়সো খুব কমটি হ'ব, যিহেতু 18 বছৰৰ পৰাহে লৈছে, নহয় জানো। তো ছাপ'জ এতিয়া মইচোন কামাণ্ড ৰেলী দিব নোৱাৰিলোঁ, ঠিক আছে, 23 এজ হৈ যোৱাৰ কাৰণে, ঠিক আছে। তো জেনেৰেলৰ যিখিনি আমাৰ ল'ৰা আছে, তো 18 পৰা 21 ল'ৰা ছোৱালী এখন 18 পৰা 21, তো 18 পৰা 21 বছৰ মানে আপোনালোকৰ বাছ ষ্টাৰ্টিং হৈছে যে আপোনালোকে ৰেলীসমূহ দিবৰ কাৰণে, ঠিক আছে। তো যে প্ৰথম ৰেলীতে আপোনালোকে ছাকচেছ হ'ব সেইটোও নহয়, অ'কে। যিসকলে হ'ব সেইটো তেখেতসকলে লাকে হেৰি কৰিব যে তেখেতসকলে চিলেকশ্যন হৈ যাব, তেখেতসকলে কষ্ট কৰিছিলে, নাম্বাৰো এটা ধুনীয়া নাম্বাৰ লৈ আনিছে, অ'কে। আৰু যিসকলে নহ'ব তেখেতসকলে সেই হৈ যোৱা ভুলৰ পৰা আমি শিকিব আছে, অ'কে। তো ক'ত কি কৰিলে নাম্বাৰসমূহ বাঢ়িব আৰু আমি নেক্সট ৰেলীত আমি ভাল মাৰ্ক উঠাই তাতে চিলেকশ্যন হ'বলৈ আমি চেষ্টা কৰিব লাগিব, অ'কে। আৰু অলৰেডি মুখ্যমন্ত্ৰী মহোদয়ে এইদিনাখন এটা কথা ক'লে যে 2023 চনৰ মানে নেক্সট ইয়েৰৰ ফেব্ৰুৱাৰী মাহত আকৌ আছাম পুলিচৰ নিউ নটিফিকেশ্যন আহিব, অ'কে। তেখেতে আহিব বুলি কৈছে যেতিয়া 100% ফেব্ৰুৱাৰীত নাহিলে অকণমান ইফালে হ'লে 23 চনত আহিব, ঠিক আছে। তো তাৰ বাবে যিসকলে এইবাৰ চিলেকশ্যন নহ'ব তেখেতসকলে সেইটো ৰেলীৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি দিলে মোৰ সম্ভৱ আপোনালোকে তাতে চিলেকশ্যন নোহোৱাকৈ তেতিয়া আপোনালোকে তাতে ৰখিব নোৱাৰিব, অ'কে। আৰু ময়ো এইটোৱে বিচাৰোঁ যিসকলে একচুৱেলি এজ হৈ গৈছে, ছাপ'জ এতিয়া মোৰ নিচিনা ল'ৰাও বহুত আছে যে একেবাৰে ডু অৰ ডাই, কৰা নহ'লে মৰা, ঠিক আছে, যে আপোনালোকৰ 23 বছৰ হৈ গৈছে বা এজ পাৰ হৈ গৈছে, আপোনালোকৰ লাষ্ট ৰেলী এইটো, অ'কে। তো সেনেকুৱা যিসকল ল'ৰা ছোৱালী যদি আছে তেখেতসকলে এইবছৰে বা এইবাৰে চিলেকশ্যন হওক। আৰু যদি তেখেতসকলে যিহেতু কষ্ট কৰিছে আৰু তেখেতসকলে এজো একচুৱেলি পাৰ হৈ যাব আৰু কোনো ধৰণৰ ৰেলী তেখেতসকলে এটেণ্ড কৰিব নোৱাৰিব, অ'কে। আৰু যিসকলে একচুৱেলি 18-19 বছৰ হৈছে তেখেতসকলে কোনো ধৰণৰ হতাশ হ'ব নালাগে, ভাগি পৰিব নালাগে, আপোনালোকৰ কাৰণে বহুতকেইটা বছৰ আছে, অ'কে। বাছ কষ্ট কৰিব লাগিব আৰু আমি নিৰাশ হ'ব নালাগিব, আমি যদি লাগি থাকোঁ নিশ্চয় আমি সফল হ'ম, ঠিক আছে। তো চাওক এতিয়া যিহেতু মোৰ যদি মই পাৰ্চনেলি কথা কওঁ, ময়ো আপোনালোকে যেতিয়া ক্লাছ 10 একচুৱেলি যেতিয়া মই 18 বছৰ আছিলোঁ তেতিয়া এইবোৰৰ বিষয়ে ইমান নাজানিছিলোঁ, অ'কে। আৰু হাই ছেকেণ্ডেৰী যেতিয়া 19 বছৰমান আছিলোঁ তেতিয়াৰ পৰা মই ৰেলী ষ্টাৰ্ট কৰিছিলোঁ, অ'কে। তো একচুৱেলি বহুতকেইটা ৰেলী মই দিছোঁ, ঠিক আছে। তো দিছোঁতো হয়তো এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল চিলেকশ্যন হ'ব পৰা নাই যদিও একচুৱেলি আমি ভাগি পৰা নাই, অ'কে। তাৰ পৰা আমি কি কৰি আছোঁ, প্ৰত্যেকটো ৰেলীৰ পৰা এটা নতুন কথা আমি শিকি আছোঁ, ঠিক আছে। যিহেতু যদি মোৰ পাৰ্চনেল যদি মই কথা কওঁ, মই প্ৰথম আপোনালোকৰ 2017 চনত চাগে, ঠিক আছে, দিল্লী পুলিচৰ এটা দিল্লী পুলিচ কনষ্টেবলৰ আপোনাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত গৈ এটা প্ৰথম ৰেলী দিছিলোঁ, অ'কে। তেতিয়ালৈকে মই নাজানো মই চিলেকশ্যন হ'ব পাৰিম নোৱাৰিম, দৌৰিব পাৰিম নোৱাৰোঁ, ঠিক আছে। বাছ ঘৰতে আমি গাঁৱতে গধূলি ৰাতিপুৱা অলপ চলপ প্ৰেক্টিছ কৰিছিলোঁ আৰু তাতে গৈছিলোঁ আমি তেতিয়া ষ্টেডিয়ামত। ৰানিংটো একচুৱেলি মই ধুনীয়াকৈ ওলাই গৈছিলোঁ, তাতে 1600 মিটাৰ ৰানিং আছিলে, ঠিক আছে। তো 50টাকৈ গ্ৰুপ বনাইছিলে, সেইটো গ্ৰুপৰ ৰানিঙত মই ফাৰ্ষ্ট আছিলোঁ, ঠিক আছে। ইমান ধুনীয়াকৈ যিহেতু বেলেগখিনি ল'ৰাই ষ্টেডিয়ামত জোতা লগাই দৌৰিলে আৰু মই বিনা জোতা দৌৰাৰ কাৰণে তাতে মোৰ ৰানিংটো স্পীড অকণমান হোৱাৰ কাৰণে ৰানিঙত মই ফাৰ্ষ্ট একচুৱেলি গ্ৰুপৰ ভিতৰত ফাৰ্ষ্ট আছিলোঁ, যদিও মই লং জাম্পত তাতে ফেইল হৈ আহিলোঁ। তেতিয়া যিহেতু মোৰ লং জাম্প একেবাৰে নাছিলে, ঠিক আছে। তো 14 ফুট আছিলে কোৱালিফাই, মই 14 ফুটো মাৰিব নোৱাৰিলোঁ, 3বাৰ চান্স দিছিলে নোৱাৰিলোঁ, 10-12 ফুট মাৰিলোঁ। তো তাৰ বাবে ওলাই আহিলোঁ, অ'কে। তো তাৰ লগে লগে সেইটোৰ পৰা কিবা এটা যে শিকিলোঁ কেনেকৈ মাৰিব লাগে কি নাই, অ'কে। তাৰ পৰা নেক্সট আকৌ কেইদিনমান পাছত ইণ্ডিয়ান আৰ্মি ৰেলী আছিলে, তাতো গ'লোঁ যোৰহাটত, অ'কে। আপোনালোকৰ ৰানিং পাছ কৰিলোঁ, ফিজিকেল কমপ্লিট হ'ল, মেডিকেল কমপ্লিট হ'ল, লাষ্টত ৰিটেনত আমি থাকি গ'লোঁ, মেৰিটত একচুৱেলি নাহিলে নাম, ঠিক আছে। তাতো একেই কথা, এতিয়া চাওকচোন এটা ভেকেঞ্চিৰ কাৰণে 6-7টাকৈ ল'ৰাক মাতে, অ'কে। তো ছাপ'জ 100টা পোষ্ট আছে, আপোনালোকৰ তাতে 6-7শ ৰিটেন দিব, অ'কে। তো বাকী 500-600জন ল'ৰাটো ওলাবই লাগিব, ঠিক আছে। তো সেনেকৈ আমি মেৰিটৰ পৰা ওলাই আহিলোঁ। তো সেইটো কথা ইয়াতে মই খাপ কৈছোঁ যে এতিয়া আপোনালোকে 10,000-11,000 ষ্টুডেণ্টে সাইকোমেট্ৰিক টেষ্ট দিব, অ'কে। তাৰ পৰা 24শহে চিলেক্ট হ'ব, তো বাকী কেইজন চিলেক্ট নহ'ব। তো সেইটো কাৰণে তাতে ভাগি পৰিব নালাগে একচুৱেলি আমি, ঠিক আছে। আমাৰ মনটো ষ্ট্ৰং কৰি আমি আগফালে আগবাঢ়িব আছে, ঠিক আছে। তো সেনেকৈ তেতিয়া আমি চিলেক্ট নহ'লোঁ, অ'কে। তাৰ পৰাতো 20-21 আপোনালোকৰ পূৰা লকডাউন হৈ গ'ল, কোনো ধৰণৰ ৰেলী ওলোৱা নাই। এতিয়া আমাৰতো এজো 23 চলি আছে, অ'কে। তো এইবাৰে লাষ্ট আমি অসম পুলিচৰ ABUB এতিয়া দিছোঁ, অ'কে, ৰিটেন দিছোঁ। এতিয়া কি হয় এইবোৰ ভগৱানে জানে, ঠিক আছে। SI এক্সাম দিছোঁ, SSCটো এতিয়া আপোনালোকৰ মেডিকেল বাকী আছে, তাৰ পৰা মেৰিট বাকী আছে। তো চিলেকশ্যন যদিও হয় তো বহুত ভাল কথা, আৰু যদিও নহয় তো আমি ভাগি পৰিলে নহ'ব, ঠিক আছে। খালি মোৰ যদি কণ্ডিশ্যনটো কওঁ ডু অৰ ডাইত আছে, এতিয়া 23 আছে এজ, অ'কে। তাৰ পৰা যদি পাৰ হৈ যাওঁ আৰু এনেধৰণৰ ডিফেন্সত কোনো ধৰণৰ ৰেলীত একচুৱেলি এটেণ্ড কৰিব নোৱাৰোঁ, অ'কে। তো সেইকাৰণে কৈছোঁ যে যিসকলে আপোনালোকে যদি কমাণ্ডোটো এনেকুৱা 23 বছৰীয়া ল'ৰা বা আপোনালোকৰ যদি এজৰ যিখিনি লাষ্ট এজৰ ল'ৰা আছে আপোনালোকৰ চিলেকশ্যন হৈ যাওক, অ'কে। আৰু যদি যিখিনি সৰু ল'ৰা ছোৱালী আছে তেখেতসকল যদিও চিলেকশ্যন হয় আপোনালোকে ভাগি পৰিব নাই। আৰু যিখিনি বাহিৰৰ পৰা একচুৱেলি মানুহে আপোনালোকক গিৰাবৰ কাৰণে বহুতখিনি কথা খুচৰি কৈ থাকে যে
বহুতে একচুৱেলি মোক ফোনো কৰি কৈছে যে বোলে কামাণ্ডো এইটো কেঞ্চেল হ'ব, পষ্ট নহয়, ঠিক আছে। তো সেনেকুৱা বহুতখিনি কুৱেশ্যন একচুৱেলি মই পাইছোঁ, যে বহুতখিনি কথা শুনিছোঁ। তো এইখিনি সকলোখিনি মিছা কথা হয়। আপোনালোকে আপোনালোকৰ ফালৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আমি গোটেইখিনি একচুৱেলি শিকি আছোঁ, অ'কে। আৰু যদি তাতে আপোনালোকক চোৱা, আমি বহুতখিনি, ছাপ'জ তুমি ভূমিকম্প হৈ গ'লে কি কৰিবা বা কেনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰিবা, এনেকুৱা ধৰণৰ কুৱেশ্যন আমি বহুত দীঘলকৈ শিকিছোঁ। আৰু যদি তাতে কম্পিউটাৰ বেছ হৈ যায়, তাতে আপোনালোকৰ শ্বৰ্টলি অপশ্যনেল থাকিব, অ'কে। তো যিখিনি অপশ্যন থাকিব তাতে এতিয়া এইটো হয়নে, সেইটো হয়, এইটো হয়নে, সেইটো হয়, বহুত ধৰণৰ পাজল হোৱা কুৱেশ্যন থাকে। ছাপ'জ গৰুৱে কি খাই জীয়াই থাকে বুলি কওঁ, ছাপ'জ অপশ্যনত ঘাঁহ, দানা, পানী, গোটেইখিনি, এতিয়া আপুনি কাক কাৰেক্ট দিব, অ'কে। তো সেনেকুৱা ধৰণৰ আপোনালোকৰ পাজল, আপুনি এটা অপশ্যন চাব, গোটেই কেইটাই হয় লাগে, অ'কে। তো সেনেকুৱা ধৰণৰে অপশ্যন তাতে থাকে। তো তাৰ বাবে আমি যদি টিক মাৰ্ক বা কম্পিউটাৰ বেছ হৈছে, আপোনালোকে খুব সাৱধানেৰে তাতে টিক মাৰিব লাগিব। এবাৰ টিক মাৰাৰ পিছত নেক্সট ট্ৰাই কৰিব নোৱাৰে, অ'কে। আৰু যিটো মাৰিব আপোনালোকে একদম ভাবি চিন্তি সঠিকহে দিব আছে। আৰু যদি ভাবিবা হয় যে আমি নো টেনশ্যন, আমি বুকু ফিটাই আমি তাতে সম্পূৰ্ণ কথা পাতি আমি সম্পূৰ্ণ নম্বৰ উঠাই আনিবলৈ আমি সক্ষম হ'ম, অ'কে। আৰু আকৌ কৈছোঁ, যক আপোনালোকে যদি কামাণ্ডোত ভৰ্তি হ'ব বিচাৰিছে, আপোনাৰ মানুহ চালু হ'ব লাগিব, অ'কে। আৰু চালু মানে এনেকুৱা ধৰণৰ চালু, ছাপ'জ এটা মোৰ পাৰ্চনেলি কথা কৈছোঁ যে আমি কেলৈকে চালু হ'ব লাগে, অ'কে। এদিন, ঠিক আছে, কলেজ গৈ থাকোঁতে মোকো ৰাস্তাত হেলমেট নাছিলে, পুলিচে ৰখাইছিলে, ঠিক আছে। তো পুলিচে ৰখালে, এতিয়া হেলমেট নাই। তো তাতে মই কেনেকুৱা আইডিয়া লগালোঁ, তো কেলৈ হেলমেট নাই, ঠিক আছে, তেখেতসকলে ফাইন কাটিব লৈছে। মই ক'লোঁ যে একদম চিৰিয়াছ হৈ দেখালোঁ যে ছাৰ, একচুৱেলি কালি মানে তাৰ আগদিনা মোৰ কলেজতে বাইক ষ্টেণ্ডত বাইক ৰাখিছিলোঁ, আৰু তাতে মোৰ হেলমেটটো ৰাখিছিলোঁ, তাৰে পৰা চুৰি হৈ গ'ল, অ'কে। তো চুৰি হৈ গ'ল ছাৰ। আজিকালি ল'ৰাবোৰ সেনেকুৱা, আৰু হেলমেটৰ অভাৱত চাগে নিলে। তো ঘৰত আহিলোঁ, এতিয়াতো ঘৰত বহুত গালি খাই ওলাই আহিছোঁ। হেলমেট এটা ল'বলৈ যেন তেনে 600-700 টকা এটা ঘৰৰ পৰা লৈ আহিছোঁ। উপায় নাই ছাৰ, কালি এনেকুৱা চুৰি হৈ গ'ল বুলি চিৰিয়াছভাৱে মই কথাখিনি কৈ দিলোঁ, ঠিক আছে। তো তেখেতসকলে, মই যে মিছা কথা কৈছোঁ, তেখেতসকলে ধৰা পেলাবই নোৱাৰিলে, অ'কে। মানে মই কি কৰিলোঁ, তাতে কোনো ধৰণৰ ভয় নকৰি, নিৰ্ভয়ে, আৰু কোনো ধৰণৰ মিছা কথা কৈছোঁ যদি একচুৱেলি আমি বুকু ফুলাই তাতে ধুনীয়াকৈ কৈ দিলোঁ। তেখেতসকলে মিছাটোকে সঁচা বুলি তাতে মোক ধুনীয়াকৈ এৰি দিলে। মই যে যদি তাতে লাগি থাকি অকণমান ভয় যদি লাগি কথা কোৱা হ'লে, মোক হয়তো তাতে 1000 টকা চালান মই কাটিব লগীয়া হ'লহেঁতেন, ঠিক আছে। তো মই এইটোৱে ঠগিলোঁ যে তাত কি ক'লোঁ যে হেলমেটটো নেক্সট আগৰ দিনা হেৰালে, ঘৰতো গালি খাই, এতিয়া ছাৰ পইচা লৈ আহিছোঁ হেলমেট ক্ৰয় কৰিবৰ কাৰণে, ইমানটো কৈ দিলোঁ। তেখেতসকলে একচুৱেলি দিলত চুই গ'ল যে এইটো ল'ৰাই সঁচাই কথা কৈছে চাগে, ঠিক আছে। তো এনেকুৱা ধৰণৰ আমি আকস্মিক বুদ্ধি তাতে খটুৱাব লাগিব, আপোনালোকে যেতিয়া সাইকোমেট্ৰিক টেষ্ট তাতে এটেণ্ড থাকিব, অ'কে। যিকোনো সুধিব পাৰে, ঠিক আছে। আপোনালোক উৰাই ঘূৰাই খং উঠা কুৱেশ্যন সুধিব পাৰে, লাজৰ কুৱেশ্যন সুধিব পাৰে, অ'কে। আপোনালোকৰ যিয়ে নুসুধক, আপোনালোকৰ পাৰ্চনেল লাইফৰ কথা সুধিব পাৰে, তুমি কামাণ্ডো হৈ কি কৰিবা, কি নহয় কি কৰিবা, এনেকুৱা ধৰণৰ যিয়ে নুসুধক, ঠিক আছে। তো আমি নিৰ্ভয়ে তাতে আনচাৰখিনি দিব আছে, আৰু মানুহ চালু হৈ যাব আছে, অ'কে। আৰু যদি ভাবিবা হয়, আপোনালোকে ড্ৰেছ পাতি অকণমান ধ্যান দি যাব, ঠিক আছে। তো ঠিক আছে বন্ধুসকল, আজি আমি জাষ্ট অকণমান একচুৱেলি কথা পাতিলোঁ, আমি কেনেদৰে তাতে যাব আছে আৰু কেনেদৰে হতাশ হ'ব নাই। একচুৱেলি মটিভেশ্যনভাৱে আমি বহুতখিনি কথা আজি শিকিলোঁ, ঠিক আছে। আমি কষ্ট কৰিছোঁ, তো নিশ্চয় আপোনালোকে চিলেকশ্যন হ'ব। আৰু যিসকলো নহয়, তো তেখেতসকলে হতাশ হ'ব নালাগে, আপোনালোকে নেক্সট ৰেলীৰ কাৰণে প্ৰিপেৰেশ্যন কৰি দিব, ঠিক আছে। তো সেইটো হয়, আপোনালোকে ভিডিঅ'টো চাব এটলিষ্ট। তাৰপৰা ইয়াৰ পৰা একচুৱেলি নেগেটিভ কথাখিনি নল'ব, ইয়াৰ পৰা আপোনালোকে সাহসটো ল'ব, আৰু যিটো মই সত্য কথাখিনি ক'লোঁ, সেইটো আপোনালোকে ইয়াৰ পৰা বুজি উঠিবলৈ চেষ্টা কৰিব, অ'কে। তো নেক্সট মই আজি লৈ আনিম এটা ৰিজনিঙৰ বা মেথছৰ ভিডিঅ' অলপ পাছত আপোনালোকে পাব, ঠিক আছে, পিছবিলাকে। তো সেইটো আমি চাম, তাতে বুজিম বহুতখিনি কুৱেশ্যন। আপোনালোকৰ টেষ্ট নোহোৱা পৰ্যন্ত আমি আছোঁ। আৰু একচুৱেলি মই এইটোৱে বিচাৰিছোঁ যে যিখিনি ল'ৰা ছোৱালী একচুৱেলি আমাৰ চেনেলৰ পৰা শিকি আছে, একচুৱেলি টেষ্টটো ভাল হওক। ফিজিকেলত কিমান কি নম্বৰ আছে আমি মেটাৰ নকৰোঁ, একচুৱেলি টেষ্টত যদি তেখেতসকলে ভাল হয়, এটলিষ্ট এটা পজিটিভ মাইণ্ড থাকিব যে কিমান কি মই শিকাব পাৰিলোঁ, আৰু মই তাতে হেপ্পী হ'ম, বা মই তাতে যে মানে সুখী হ'ব পাৰিলোঁ, বা মই তাতে যে সফল হ'লোঁ যে আপোনালোকে সিমানটো নম্বৰ দিব পাৰিছোঁ, ঠিক আছে। তো তাতে ময়ো অকণমান সুখী হ'ম, অ'কে। তো তাৰ বাবে একচুৱেলি আমিও কষ্ট কৰিছোঁ, ময়ো কষ্ট কৰিছোঁ, আৰু আপোনালোকেও হয়তো নিশ্চয় কষ্ট কৰি আছে, নহয় জানো। তো ইমান এটা কঠিন হেৰি পাৰ কৰি চাওকচোন, এতিয়া যিসকল ল'ৰাই 4800 মিটাৰ দৌৰিছে যে 20 মিনিটৰ ভিতৰত, তো তেখেতসকল দৌৰাখিনিয়ে গম পাইছে যে কেনেকৈ দৌৰিছে, নহয় জানো। বহুত কেইজন ল'ৰা একচুৱেলি ৰানিঙতে ফেইল কৰিছে, বহুত কেইজন ল'ৰা চেষ্টতে ফেইল কৰিছে, নহয় জানো। তো যিসকলে একচুৱেলি পাছ হৈছে, তো তেখেতসকলে কিমান কঠোৰ পৰিশ্ৰম কৰি পাছ হৈছে, ঠিক আছে। সেই কষ্ট আপোনালোকে এনেই যাবলৈ নিদিব, আপোনালোকে টেষ্টটো ভালকৈ দিব আছে, নহয় জানো। তো সেইটো কাৰণে আপোনালোকে টেষ্টৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰিব লাগিব। আমি বেলেগৰ কথা শুনিব নাই, আমি যাবৰ সেইখিনি মাথাত ভৰাব নাই, আমি আমাৰ লক্ষ্যটো আগফালে ৰাখি আমি আগফালে যাব লাগিব, অ'কে। তো এইখিনি কথা আজি ক'লোঁ, আজি বহুতখিনি কথা একচুৱেলি আমি পাতিলোঁ, ঠিক আছে। ভিডিঅ'টো কমপ্লিটলি আপুনি চাওক, আৰু কিবা এটা বুজক, উপলব্ধি কৰক, পজিটিভ কথাখিনি আপোনালোকে লৈ আপোনালোকে জীৱনত আগফালে আগবাঢ়ক, অ'কে। তো যদি আৰু শেষত কৈছোঁ, যদি কোনোবা চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বুটামটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকে ন'টিফিকেশ্যনসমূহ সময়তে পায়, অ'কে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আইখন, জয় কামাণ্ডো।